বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট ডাঙৰ খবৰ জনাম। অৰুণোদয় আঁচনিৰ বাবে আহিছে কিছু ভাল খবৰ। বাদ পৰা সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0 জৰিয়তে সকলোকে সাঙুৰি লোৱা হ'ব আৰু ইতিমধ্যে অৰুণোদয়ৰ মেইন অৰুণোদয়ৰ পৰা বা অৰুণোদয় 2ৰ পৰা যিসকল বঞ্চিত হৈছে এটা বা দুটা কিস্তি লাভ কৰাৰ পিছত যিসকলে আৰু অৰুণোদয় আঁচনিৰ কিস্তিসমূহ লাভ কৰা নাই তেওঁলোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব। সকলোকে অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব এই ঘোষণা আহিছে। আৰু আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনি সংক্ৰান্তত যিকোনো খবৰ লেটেষ্ট নিউজ আপোনালোকে পাই থাকিবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ডবল এটা ফ'ল' দি ল'ব। তো বন্ধুসকল অৰুণোদয় আঁচনিৰ পৰা আপুনি বাদ পৰিছে নেকি বা আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হৈ উঠিছে নেকি? কাৰণ আপোনাৰ পৰিয়ালটো আপছ ডাউন হ'ব পাৰে। যদি আপোনাৰ পৰিয়ালটো অৰুণোদয় আঁচনিৰ কাৰণে ইতিমধ্যে এলিজিবল হৈ উঠিছে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ডাঙৰ সকাহ পাব। অসম চৰকাৰে আপোনাক অৰুণোদয় 3.0ত ইনক্লুড কৰি ল'ব আৰু অৰুণোদয় 3.0ত ইনক্লুড হোৱাৰ লগে লগে আপুনি কাৰেণ্ট পোৱা ধৰণে 1250 টকা আপোনাৰ বেংক একাউণ্টত DBTৰ মাধ্যমত লাভ কৰিব। তো বন্ধুসকল অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, যিসকলে এটা দুটা তিনিটা কিস্তি লাভ কৰিছিলে সেইসকলৰ কথা কোৱা হৈছে। সেইসকল যদি অৰুণোদয় আঁচনিৰ কাৰণে পুনৰ বিবেচিত হ'ব খোজে তেওঁলোকে আবেদন কৰিব লাগিব আৰু তেওঁলোককো অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব। কিয়নো অৰুণোদয় আঁচনিৰ ৰিভিউৰ সময়ত দেখা গৈছিল যে বহু হিতাধিকাৰী যোগ্য হোৱাৰ পিছতো তেওঁলোকৰ নামটো কৰ্তন কৰা হৈছিলে আৰু যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই সময়ত পুনৰ ৰিভিউ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিলে আৰু পুনৰ ৰিভিউ কৰা হৈছিল। দুবাৰকৈ ৰিভিউ কৰাৰ পিছতো বহুসংখ্যক যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যোৱা পৰিলক্ষিত হৈছে আৰু সেইসকলৰ কাৰণে এটা ডাঙৰ খবৰ আহিছে যে তেওঁলোকে অৰুণোদয় 3.0 জৰিয়তে পুনৰ আবেদন কৰিব পাৰিব। আপোনালোকক জনাইছোঁ যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈ আছে নে নাই। যদি একেৰাহে আপুনি 3টা 4টা কিস্তিৰ পৰা বঞ্চিত হৈছিলে, একেৰাহে বুলি কৈছোঁ মই কথাখিনি বুজিবলৈ যত্ন কৰিব যে একেৰাহে মানে চিৰিয়েলি ক্ৰমান্বয়ে আপুনি যদি এটা দুটা তিনিটা বা 4টা এনেকুৱা কিস্তিৰ পৰা বাদ পৰিছে তেতিয়াহ'লে বুজিব লাগিব যে আপুনি অৰুণোদয় আঁচনিত আৰু নাই, আপুনি অৰুণোদয় আঁচনিৰ পৰা বাহিৰ হৈছে। যাৰ কাৰণে আপোনাক অৰুণোদয় আঁচনিৰ ধনখিনি প্ৰভাইড কৰি থকা হোৱা নাই। যাৰ কাৰণে কাৰোবাৰ এনেকুৱা হ'ব পাৰে 1 বছৰ 2 বছৰো পাৰ হৈ যাব পাৰে, 6 মাহ পাৰ হৈ যাব পাৰে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা। তো তেওঁলোকে এতিয়া অলপ কষ্ট কৰিব লাগিব। তেওঁলোকে পুনৰ আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ কাৰণে। পুৰণা যি নাম আছিলে সেই নামৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত ধনখিনি যদি অহা নাই আপুনি অন্ততঃ অফিচিয়েলভাৱে যোগাযোগ কৰিব পাৰে। যদি নাহে তেতিয়াহ'লে আপুনি পুনৰ আবেদন কৰিব লাগিব। আৰু এই অৰুণোদয়ৰ আবেদন নিৰ্বাচনৰ পিছ মুহূৰ্ততে আৰম্ভ হ'ব পাৰে। অসমত বৃহৎ আকাৰত আৰম্ভ হ'ব অৰুণোদয় 3.0। ইয়াৰ বাবে আপোনাক এৱাৰ কৰিব যত্ন কৰা হৈছে ভিডিঅ'টোৰ জৰিয়তে। আপুনি সচেতন হৈ থাকক। অৰুণোদয় আঁচনিত আপুনি যদি এলিজিবল হয় আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰক সেই আশাৰে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাব যদি কিবা জানিব লগা আছে। আজিলৈ এৰিছোঁ, ধন্যবাদ।